হয়, শিৱসাগৰৰ ঐতিহাসিক দিচাংমুখ আৰু চিতলীয়া সংযোগী এখন দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলে ৩ বছৰ পূৰ্বে। কিন্তু অতি পৰিতাপৰ বিষয় যে এই বলমা ঘাটত নিৰ্মাণ কৰি থকা দলংখন অতি লেহেমীয়া গতিত নিৰ্মাণ কাৰ্য চলাই আছে, যাৰ বাবে আজি ৩ বছৰে ইয়াৰ ৫০% কামো সম্পূৰ্ণ নহ'ল। মই দেখুৱাইছোঁ এই দলংখন নিৰ্মাণ সম্পূৰ্ণ নোহোৱাৰ ফলত ইয়াত আচলতে বছৰ বছৰ ধৰি অতি বিপদজনকভাৱে ইয়াত যাতায়াত কৰি আহিছে স্থানীয় ৰাইজে। এই বলমা ঘাটত এখন পকী দলং নিৰ্মাণৰ বাবে ৰাইজে আজি কেইবা যুগ ধৰি আচলতে দাবী উত্থাপন কৰি আহিছে, আবেদন জনাই আহিছে, কিন্তু আজি পৰ্যন্ত এইখন দলং নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা নাই। প্ৰায় 14 কোটি টকাৰ প্ৰস্তাৱিত ব্যয় সাপেক্ষে প্ৰায় 50 মিটাৰ দৈৰ্ঘ্যৰ এই দলংখনৰ নিৰ্মাণ কাৰ্য চলাই আছে, কিন্তু অতি লেহেমীয়া গতিত, যাৰ বাবে ইয়াৰ দুৰ্যোগ ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে। মই দেখুৱাইছোঁ ইয়াত কেৱল এই দলংখন লেহেমীয়া গতিত কৰাই নহয়, ইয়াৰ এটা মাজত এটা খুঁটা নিৰ্মাণ কৰিছিলে। সেই খুঁটাটো চূড়ান্ত বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰাৰ ফলত সেই খুঁটাটো নদীত হাউলি পৰি গুচি গ'ল। গতিকে এনেধৰণেই আচলতে চলাই থকা হৈছে। দাদা, কেনেকুৱা সমস্যা হয় ইয়াত? সমস্যাটো আৰু দলং যেতিয়ালৈকে নহয় তেতিয়ালৈকে নাওৰে অহা যোৱা কৰিবলগীয়া হয় হ'ব, আৰু ৰাতি হ'লে নাও বন্ধ কৰা হয় আৰু সমস্যা হয় নে নহয়? সমস্যাটো অলপ দেৰি হ'লে হৈ যায় আৰু এইটোৱে আছে আমাৰ ইয়াত। দলংখনৰ কামটো ভালদৰে হোৱা নাই এতিয়া, এই পানী বঢ়াৰ কাৰণে বন্ধ কৰা হৈছে। তাৰ আগতো লেহেমীয়া? তাৰ আগতো চলি আছিলে, পানীটো বাঢ়ি যোৱাৰ কাৰণে। এটা খুঁটা হাউলি গৈছিলে, এইটো মই গম নাপাওঁ। আপুনি গম নাপায়? আৰু বহুত স্থানীয় লোক মই দেখুৱাইছোঁ যে আচলতে দলংখন নিৰ্মাণ নোহোৱাৰ ফলত কেনেধৰণে বিপদজনকভাৱে এনেধৰণে নাৱৰে অহা যোৱা কৰিবলগীয়া হয়। দাদা, আপোনাৰ ঘৰ? মোৰ ঘৰ মিলনপুৰ। কিমান অসুবিধা হয় দলংখন নোহোৱাৰ বাবে? দলংখন নোহোৱাৰ বাবে বহুত অসুবিধা হয়, মানে কি কয় ষ্টুডেণ্টৰ কাৰণে হৈছে, আমাৰ কাৰণেও হৈছে। এতিয়াতো 1 ঘণ্টা ৰখিবলগীয়া হৈছে। এতিয়া এই দলংখনৰ এটা খুঁটা হাউলি গুচি গ'ল, সেইটো মই নাজানো, সেইটো গম নাপায়? হয়, আমি ইতিমধ্যে প্ৰত্যক্ষ কৰিছিলোঁ যে এই যি দলংখনৰ ইয়াত নিৰ্মাণ কাৰ্য চলি আছে বলমা ঘাটৰ ইয়াত, এই পকী দলংখন, এই দলংখনত এটা খুঁটা পূৰ্বতে হাউলি গুচি গ'ল চূড়ান্তভাৱে বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰাৰ ফলত। আৰু বৰ্তমান পুনৰ নিৰ্মাণ কাৰ্য চলাইছিলে যদিও আচলতে অতি লেহেমীয়া হোৱাত দলংখন পলম হৈ গৈ আছে, যাৰ বাবে সমস্যাৰ সন্মুখীন হৈছে কিন্তু সৰ্বসাধাৰণ ৰাইজ। দাদা, আপুনি ক'ৰ পৰা আহিছে? মই ইয়াৰে দিচাংমুখৰ। এইফালে চিতলীয়া আৰু দিচাংমুখ অহা যোৱা কৰিবলৈ কিমান অসুবিধা হয়? অসুবিধা হয়, ৰ'বলগীয়া হয়, বিশেষকৈ এই বাৰিষা দিনত অলপ বেছি অসুবিধা হয়। হয়। কি আহ্বান জনাব? সোনকালে কৰি দিলে বেছি ভাল হ'ব অলপ। হয়, সকলোৱে সোনকালেই এই যিখন মই দেখুৱাইছোঁ এই দিচাং নদীৰ ওপৰত থকা দলংখন নিৰ্মাণৰ গতিকে যাতে খৰতকীয়া কৰে, সোনকালে যাতে নিৰ্মাণ কৰে, তাৰ বাবে দাবী জনাই আহিছে। কিন্তু অজ্ঞাত কাৰণত এই দলংখন অতি লেহেমীয়া গতিত আচলতে নিৰ্মাণ কাৰ্য চলাই থকা হৈছে। আজি পানী বঢ়াৰ লগে লগে বৰ্তমান সম্পূৰ্ণৰূপে কাম বন্ধ হৈ আছে, কিন্তু এই সময়ছোৱাত স্থানীয় ৰাইজে এনেধৰণেই অতি বিপদজনকভাৱে যাতায়াত কৰিবলগীয়া হয়। ইয়াত দেখিছে কিমান কষ্টকৰভাৱে আচলতে এই দিচাঙৰ ভৰ বাৰিষা এনেধৰণে যাতায়াত কৰিবলগীয়া হয় ইয়াত এই মাৰ নাৱেৰে। কেতিয়ালৈ এই সমস্যা সমাধান হ'ব, কেতিয়া দলংখন সম্পূৰ্ণৰূপে নিৰ্মাণ কৰিবলৈ সক্ষম হ'ব, সেয়া অনাগত সময়ত লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।